যোৱা পৰহি যোনটো ঘটনা হৈছিল আৰোগ্য হস্পিটেলত, তাতে আমাৰ এবিভিপিৰ নাম ওলাইছিল যে আমাৰ এবিভি সেই ঘটনাটোৰ লগত জড়িত হৈ আছে। মই এইটো সংবাদ মাধ্যমৰ জড়িত দি ক'ব বিচাৰিম যে সেই ঘটনাৰ লগত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ কোনো লিংক নাই আৰু জড়িত নহয়। এবিভি কোনো ফালেদি সেই ঘটনাটোৰ লগত জড়িত নহয়। ব্ৰিজমোহন গুপ্তা নামৰ যোনজন ব্যক্তি আছে, সেই ব্যক্তিজন এবিভিৰ সদস্য নহয়। এইটো মই আপোনালোকক আজি কৈ দিলোঁ যে তেওঁ কেতিয়াও এবিভিৰ লগত জড়িত নাছিল আৰু এতিয়ালৈকে নাই। এতিয়ালৈকে আমাৰ লগত কোনো সম্পৰ্ক নাই, এবিভিৰ লগত কোনো সম্পৰ্ক নাই তেওঁৰ। আৰু যোনজন বিবেক ৰাজভৰ আমাৰ কাৰ্যকৰ্তা হয়, কিন্তু তাতে এবিভি সেই ঘটনাটোত যোৱা নাছিল। কাৰণ কি এবিভি ছাত্ৰৰ মাজৰ কাৰণে কাম কৰে। ছাত্ৰ সমাজে কেতিয়াও সেনেকুৱা ঘটনাত ষ্টেণ্ড নলয়। তো বিবেক ৰাজভৰে নিজৰ ব্যক্তিগত লাইফ তেওঁৰ এটা ব্যক্তিগত জীৱনো আছে, তো ব্যক্তিগত হিচাপে তেওঁ তাতে গৈছে, কিন্তু সংগঠনৰ ফালৰ পৰা আমি তেওঁক যাব দিয়া নাছিল। আমাৰ বেলেগ কোনো সদস্যটো নাছিল তাতে, আৰু বিবেক ৰাজভৰৰ ওপৰত আমাৰ প্ৰান্তেশী তেওঁৰ ওপৰত একশ্যন ল'ব। সেইটো প্ৰান্তে ডিচাইড কৰিব, আমিতো ডিচাইড কৰিব নোৱাৰোঁ। এতিয়ালৈকেতো মোৰ লগত একো আলোচনা হোৱা নাই। আমাৰ সংগঠন মন্ত্ৰীৰ লগত আলোচনা হৈছে, আলোচনা হৈছে। সেইটো মই এতিয়া ক'ব নোৱাৰিম। মই যিমানখিনি জানো যে বিবেক ৰাজভৰক তাতে মাতি লৈ যোৱা হৈছিল, তাই নিজৰ মনেদি যোৱা নাছিল। আৰু তো মই এইটো পটককৈ ক'ব নোৱাৰিম যে বৰ্খাস্ত কৰা হ'ব বুলি। বিবেক ৰাজভৰ সহ-সংযোজক কো-কনভেনৰ। তাতে তাই পৰিচয় দিয়া নাই। তাতে এজন ব্যক্তিয়ে তাতে এবিভিৰ নাম ওলাইছিল, সেইজন হ'ল ব্ৰিজমোহন গুপ্তা। এইটো মই আপোনালোকক আৰু এবাৰ ক্লিয়াৰ কৰি দিছোঁ যে সেই ব্যক্তিজন এবিভিৰ সদস্য নহয়। হয়, আমি যদি আগন্তুক দিনত এনেকুৱা ঘটনা আৰু হয়, এবিভিৰ কোনোবা কাৰ্যকৰ্তাই বা কোনোবা বেলেগ মানুহে যদি এবিভিৰ নামেদি এনেকুৱা কৰে, তো সেই কাৰ্যকৰ্তাজনক কঠোৰ শাস্তি দিয়া হ'ব। সেইটো আমাৰ প্ৰান্তে ল'ব বিচাৰিছে। আমি সিহঁতক প্ৰান্তক ক'ম গোটেই কথাখিনি।